আপোনালোকে যদি পেইন কিলাৰ খাই কেলছিয়াম টেবলেট লৈ ফিজিঅ'থেৰাপি কৰি ভাগৰি গৈছে কিন্তু আপোনালোকৰ গাঁঠিৰ বিষ আপোনালোকে ঠিক কৰিব পৰা নাই বিশেষকৈ আঁঠুৰ বিষ বা হাতৰ আঙুলিৰ জইণ্টবোৰত যদি আপোনালোকৰ বিষ হয় তেনেকুৱা ক্ষেত্ৰত যদি দীৰ্ঘদিন চিকিৎসা কৰাৰ পিছতো আপোনালোকৰ এই সমস্যাটো দূৰ হোৱা নাই তেনেহ'লে হয়তো আপোনালোকৰ এই সমস্যাটোৰ কাৰণটো এতিয়ালৈকে আইডেণ্টিফাই হোৱা নাই বা আপোনালোকৰ গাত কি বেমাৰৰ কাৰণে এই সমস্যাটো দেখা দিছে সেইটো চিনাক্তকৰণ কৰিব পৰা হোৱা নাই এই ভিডিঅ'টোত মই এনেকুৱা ধৰণৰ বিষ কি বেমাৰৰ ক্ষেত্ৰত হ'ব পাৰে আৰু কোনটো বেমাৰ হ'লে শৰীৰত কেনেকুৱা ধৰণৰ লক্ষণে দেখা দিয়ে বা সেই বেমাৰটোক আমি চিনাক্তকৰণ কৰিব হ'লে কি টেষ্ট বা পৰীক্ষা কৰিবলগীয়া হয় এই গোটেইখিনি কথা ডিটেইলছত আলোচনা কৰিম আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব ভিডিঅ'টোৰ শেষত আপোনালোকে আনুমানিক এটা আইডিয়া ল'ব পাৰিব যে আপোনাৰ ক্ষেত্ৰত এই সমস্যাটো কি বেমাৰৰ কাৰণে আচলতে হৈ আছে আৰু শেষত মই দুটা হোমিওপেথিক মেডিচিনৰ বিষয়ে আলোচনা কৰিম যি মেডিচিন দুটাৰ সহায়ত আপোনালোকে এই সমস্যাটো খুব কম দিনৰ ভিতৰতে আৰু স্থায়ীভাৱে দূৰ কৰিব পাৰিব সব প্ৰথম যিটো কাৰণ বা যিটো বেমাৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ বিষ হ'ব পাৰে সেইটো হৈছে অস্টিঅ'আৰ্থ্ৰাইটিছ অস্টিঅ'আৰ্থ্ৰাইটিছ সাধাৰণতে শকত মানুহৰ ক্ষেত্ৰত বেছিকৈ হয় আপোনালোকে যেতিয়া ৰাতিপুৱা উঠিব আপোনালোকৰ জইণ্টবোৰ ষ্টিফ হৈ থাকিব টান হৈ থাকিব আপোনালোকে যেতিয়া ৰাতিপুৱা উঠি খোজ কাঢ়িব সেইখিনি সময়ত আপোনালোকৰ বিষটো বেছিকৈ হ'ব বা আপোনালোকে ৰেষ্ট ল'লে বিষৰ তীব্ৰতাটো কমিব আৰু জেনেৰেলি এনেকুৱা ধৰণৰ বিষ বা এনেকুৱা ধৰণৰ ষ্টিফনেছ আধা ঘণ্টাতকৈ কম সময় থাকে ৰাতিপুৱা উঠি আপোনালোকে যেতিয়া আৰু অলপ কাম বন কৰিব বা মুভমেণ্ট কৰিব লৰচৰ কৰিব তেতিয়া লাহে লাহে সমস্যাটো কি হয় কমি যায় আৰু অস্টিঅ'আৰ্থ্ৰাইটিছ আমি চিনাক্তকৰণ কৰিব হ'লে নি জইণ্টৰ আমি এখন এক্সৰে কৰাব পাৰোঁ আৰু এক্সৰেত আপোনালোকে চাব যে নি জইণ্টৰ যিটো জইণ্টৰ মাজত স্পেচ আছে সেই স্পেচটো কমি গৈছে তাৰ লগতে আমি শৰীৰত কেলছিয়ামৰ লেভেলটো চাব পাৰোঁ আৰু চিৰাম ভিটামিন ডি চাব পাৰোঁ সো এই তিনিটা টেষ্টৰ পৰা আপোনাৰ তাত অস্টিঅ'আৰ্থ্ৰাইটিছ হৈছে নেকি সেইটো আপোনালোকে উলিয়াই ল'ব পাৰিব ইয়াৰ নেক্সট কাৰণটো বা বেমাৰটো হ'ব পাৰে ৰিউমেটইড আৰ্থ্ৰাইটিছ মই যেনেকুৱা ক'লোঁ অস্টিঅ'আৰ্থ্ৰাইটিছত সাধাৰণতে লক্ষণবোৰ কি হয় 30 মিনিটতকৈ বা আধা ঘণ্টাতকৈ কম সময় দেখা দিয়ে কিন্তু আপোনালোকৰ এনেকুৱা বিষ এনেকুৱা ষ্টিফনেছ এইবোৰ যদি 1 ঘণ্টাতকৈ বেছি থাকে তেনেহ'লে হয়তো আপোনালোকৰ ৰিউমেটইড আৰ্থ্ৰাইটিছ হ'ব পাৰে ৰিউমেটইড আৰ্থ্ৰাইটিছত আপোনালোকে সদায় মনত ৰাখিব যে শৰীৰৰ সৰু সৰু জইণ্টবোৰত বেছিকৈ এফেক্ট হয় আৰু আপোনালোকৰ বাওঁ হাতৰ আঙুলিৰ জইণ্টকেইটাত যদি হৈছে আপোনালোকৰ সোঁ হাতৰ আঙুলিৰ জইণ্টকেইটাতো হ'ব শৰীৰৰ স্মল জইণ্টছত এফেক্ট কৰিব আৰু চিমেট্ৰিকেল হ'ব শৰীৰৰ দুটা ছাইডৰ অংশতে কি হ'ব একে ধৰণৰ সমস্যা দেখা দিব ৰোগীয়ে ৰাতিপুৱা উঠিলে ভাগৰুৱা অনুভৱ কৰিব আৰু অলপ জ্বৰ থকা যেন ৰোগীৰ গাত অনুভৱ হ'ব আৰু যেনেকুৱা অস্টিঅ'আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত লক্ষণবোৰ কি হয় সাধাৰণতে আধা ঘণ্টাতকৈ কম থাকে কিন্তু ৰিউমেটইড আৰ্থ্ৰাইটিছৰ ক্ষেত্ৰত লক্ষণবোৰ জেনেৰেলি কি হয় 1 ঘণ্টাতকৈ বেছি সময় থাকে আৰু ৰিউমেটইড আৰ্থ্ৰাইটিছটো আপোনালোকে চিনাক্তকৰণ কৰিব হ'লে আৰএ ফেক্টৰটো চাব পাৰে তাৰপিছত ইএছআৰ চাব পাৰে চি ৰিয়েক্টিভ প্ৰটিন বা চিআৰপি চাব পাৰে এনটি চিচিপি এইকেইটা টেষ্ট কৰি কেনে আপোনালোকে ৰিউমেটইড আৰ্থ্ৰাইটিছ হৈছে নেকি সেইটো উলিয়াই ল'ব পাৰে ইয়াৰ পিছৰ কাৰণটো বা বেমাৰটো হৈছে গাউট বা হাইপাৰ ইউৰিচেমিয়া আপোনালোকে হয়তো এইটোৰ বিষয়ে অলৰেডি জানে যিটোক আমি বাত বিষ বুলি কওঁ এইটো সাধাৰণতে কি হয় ভৰিৰ বুঢ়া আঙুলি আৰু আপোনালোকৰ নি জইণ্টত হয় আৰু জেনেৰেলি জইণ্টটো কি হয় ৰঙা পৰি যায় জইণ্টটো কেতিয়াবা ফুলি উঠে আৰু গাউটৰ সমস্যাটো সাধাৰণতে কি হয় ৰাতিকে ট্ৰিগাৰ বেছিকৈ হয় আপোনালোকে খুব বেছি স্পাইচি ফুড খালে মাছ মাংস খাই দিছে তাৰ লগতে যদি কেতিয়াবা এলকহল লয় ৰিচ ফুড খোৱাৰ পিছত বা এলকহল খোৱাৰ পিছত যদি ৰাতিকে খুব বেছি বিষ আৰম্ভ হয় তেনেহ'লে আপোনালোকে অলমষ্ট কনফাৰ্ম হ'ব পাৰে যে এইটো কি হৈছে গাউট বা হাইপাৰ ইউৰেচেমিয়াৰ কাৰণে বিষটো হৈছে ইয়াৰ কাৰণে আপোনালোকে 2-3টা পৰীক্ষা কৰিব পাৰে এটা হৈছে আপোনালোকৰ শৰীৰত ইউৰিক এচিডৰ লেভেলটো চাব পাৰে তাৰ লগতে আপোনালোকে চিবিচিখন কৰি চাব পাৰে তাৰ লগতে আপোনালোকে কিডনি ফাংচন টেষ্ট বা ৰেনেল ফাংচন টেষ্ট কৰিব পাৰে কিডনি ফাংচন টেষ্টৰ পৰা আপোনালোকে ক্ৰিয়েটিনিন লেভেল আৰু ইউৰিয়াৰ লেভেলটো চাব পাৰিব সো এইকেইটা টেষ্টৰ পৰা আপোনালোকৰ তাত গাউট হৈছে নেকি সেইটো আপোনালোকে উলিয়াই ল'ব পাৰিব বা ৰুল আউট কৰিব পাৰিব তাৰ পিছৰ বেমাৰটো হৈছে আপোনালোকৰ সিউডো গাউট মানেই হৈছে আপোনালোকৰ ফলছ গাউট মানে আপোনালোকৰ বাত বিষ হ'লে যেনেকুৱা সমস্যা হয় ঠিক তেনেকুৱা ধৰণৰ সমস্যাই হয়
মেইনলি আপোনালোকৰ নি জইণ্টত হয় কিন্তু এই সমস্যাটো বৃদ্ধ লোকৰ ক্ষেত্ৰত বেছিকৈ হয় আৰু কেইদিনমান পিছে পিছে এইটো ৰিঅকাৰ হৈ থাকে বা কেইদিনমান পিছে পিছে এই সমস্যাটো ঘনাই ঘনাই হৈ থাকে আৰু এইটো চিনাক্তকৰণ কৰিব হ'লে আপোনালোকে নি জইণ্টৰ এখন এক্সৰে কৰাব পাৰে তাৰ লগতে আপোনালোকে সাইনোভিয়াল ফ্লুইড এনালাইচিছ কৰিব পাৰে তাৰ পৰা কেলছিয়াম পাইৰফসফেটৰ এটা ক্ৰিষ্টেল হয় সেই ক্ৰিষ্টেলটো আছে নেকি সেইটো আপোনালোকে উলিয়াই ল'ব পাৰে তাৰ পিছৰ বেমাৰটো হৈছে আপোনালোকৰ সেপ্টিক আৰ্থৰাইটিছ সেপ্টিক আৰ্থৰাইটিছটো এটা মেডিকেল ইমাৰ্জেঞ্চি হয় ইয়াত সিভিয়াৰ পেইন হয় যিকোনো এটা জইণ্টত এফেক্ট কৰে আৰু সেই জইণ্টটো ফুলি যায় লগতে ৰোগীৰ গাত কি হয় ফিভাৰ থাকে বা জ্বৰ থাকে এটো কিন্তু একেবাৰে মেডিকেল ইমাৰ্জেঞ্চি কাৰণ সেপ্টিক আৰ্থৰাইটিছৰ ক্ষেত্ৰত ৰোগীয়ে একদম লৰচৰ কৰিব নোৱাৰা হৈ যায় সো এনেকুৱা ক্ষেত্ৰত আপোনালোকে ইমিডিয়েটলি কিন্তু হস্পিটাললৈ লৈ যাব লাগে সেপ্টিক আৰ্থৰাইটিছ আপোনালোকে চিনাক্তকৰণ কৰিব হ'লে CRP কৰাব পাৰে ESR কৰাব পাৰে CBC কৰাব পাৰে তাৰ পিছত সাইনোভিয়াল ফ্লুইডটো কালচাৰ কৰিব পাৰে বা আপোনালোকৰ ব্লাড কালচাৰো কৰিব পাৰে এইবোৰ টেষ্ট কৰি কেনে আপোনালোকে সেপ্টিক আৰ্থৰাইটিছটো কি কৰিব পাৰে ৰুল আউট কৰিব পাৰে তাৰ পিছৰ বেমাৰটো হৈছে লিউপাছ আৰ্থৰাইটিছ এটো বিশেষকৈ মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে আৰু ইয়ং মহিলাৰ ক্ষেত্ৰত বেছিকৈ দেখা দিয়ে ইয়াৰ পেইনটো কিন্তু মাইগ্ৰেটৰী পেইন হয় এটা জইণ্টৰ পৰা বা এটা পজিশ্যনৰ পৰা পেইনটো আৰু এটা পজিশ্যনলৈ লৰচৰ কৰি থাকে বা মাইগ্ৰেট কৰি থাকে শিফ্ট হৈ থাকে লিউপাছ আৰ্থৰাইটিছ পেচেণ্টৰ ক্ষেত্ৰত কি হয় হাড়দিটো ক্ষয় নাযায় জেনেৰেলি কি হয় যিবোৰ বৃদ্ধ মহিলা থাকে 50ৰ ওপৰত তেওঁলোকৰ কি হয় হাড়দিটো ক্ষয় যায় অস্টিওপৰচিছ হয় বা ডিজেনাৰেশ্যন হয় কিন্তু লিউপাছ আৰ্থৰাইটিছ যেহেতু ইয়ং মহিলাৰ ক্ষেত্ৰত হয় সেইকাৰণে হাড়দিটো ক্ষয় নাযায় কিন্তু তথাপিও জইণ্টটো কি হয় ফুলি যায় আৰু পেইনটো মাইগ্ৰেট কৰি থাকে তাৰ লগতে ৰোগীয়ে কি কৰে ভাগৰুৱা অনুভৱ কৰে স্কিনত বা ফেছত কেতিয়াবা ৰেশেছ আহি যায় কেতিয়াবা হেয়াৰ ফল হয় ঠিক এনেকুৱা ধৰণৰ লক্ষণ কি হয় লিউপাছ আৰ্থৰাইটিছৰ ক্ষেত্ৰত দেখা দিয়ে এটো ৰুল আউট কৰিবৰ কাৰণে আপোনালোকে দুটা টেষ্টৰ পৰা সহজতে উলিয়াব পাৰে এটা হৈছে ESR আৰু এটা হৈছে আপোনাৰ ইউৰিনৰ ৰুটিন এক্সামিনেশ্যন তাৰ পৰা এলবুমিন গৈছে নেকি বা এলবুমিনুৰিয়া আছে নেকি হেতু চাই ল'ব পাৰে সো যদি ইয়ং ফিমেল হয় তেনেহলে হয়তো SLE বা লিউপাছ আৰ্থৰাইটিছ হ'ব পাৰে আৰু যদি 50ৰ এবভ হয় হেতু ক্ষেত্ৰত কিন্তু অস্টিওপৰচিছো হ'ব পাৰে তাৰ পিছৰ কাৰণটো হ'ব পাৰে আপোনালোকৰ ভিটামিন ডি ডেফিচিয়েন্সি শৰীৰত ভিটামিন ডিৰ পৰিমাণ কম থাকিলে হেতু ক্ষেত্ৰতো কি হ'ব পাৰে এনেকুৱা জইণ্ট পেইন হ'ব পাৰে কিন্তু ভিটামিন ডি ডেফিচিয়েন্সি হ'লে অকল জইণ্টবোৰত পেইন নহয় ডাঙৰ হাড়দিবোৰ বা হাড়বোৰতো পেইন অনুভৱ কৰে লগতে ৰোগী ভাগৰুৱা অনুভৱ কৰে খুজকাৰিলে বা দৌৰিলে বা কিবা এক্টিভিটি কৰিলে লৰচৰ কৰিলে হেতু সময়ত কি হয় ভাগৰুৱা অনুভৱ কৰে আৰু ইয়াৰ কাৰণে সিৰাম ভিটামিন ডি যেটো টেষ্ট আছে হেতু আপোনালোকে কৰাই ল'ব পাৰে কেতিয়াবা কেলছিয়াম আৰু বেলেগ মিনাৰেলছৰ ডেফিচিয়েন্সিৰ ক্ষেত্ৰতো হ'ব পাৰে আৰু কেলছিয়াম ডেফিচিয়েন্সি হ'লে সাধাৰণতে কি হয় হাতৰ যে নখবোৰ আছে সেই নখবোৰ সোনকালে ভাঙি যায় মাংসপেশীবোৰত ক্ৰেম্প অনুভৱ কৰে আৰু লগতে কি হয় হাতত আৰু ভৰিত কি হয় টিংলিং এটা সেন্সেশন অনুভৱ কৰে আৰু ইয়াৰ কাৰণে আপোনালোকে সিৰাম কেলছিয়াম আৰু সিৰাম ফসফেট যেটো লেভেল আছে হেতু চাই ল'ব লাগে আৰু লাষ্ট কাৰণটো হৈছে অবেসিটি আপোনালোকৰ ওজনটো যদি বেছি থাকে হেতু ক্ষেত্ৰত কি হয় আপোনালোকৰ নি জইণ্টত বহুত বেছি লোড পৰে তেনেকুৱা ৰোগীয়ে চাব সিৰি উঠতে বা ষ্টেয়াৰ উঠতে বা খোজ কাঢ়োতে নি জইণ্টত পেইন অনুভৱ কৰে আৰু শকত মানুহৰ ক্ষেত্ৰত যদি এনেকুৱা বিষ হয় তেনেহলে তেওঁলোকে বাকি বেলেগ বেমাৰৰ বিষয়ে চিন্তা কৰাৰ আগতে নিজৰ শৰীৰৰ BMI টো চাব লাগে তাৰ লগতে কেলছিয়ামৰ পৰিমাণ কিমান আছে ভিটামিন ডিৰ পৰিমাণ কিমান আছে এইকেইটা আগতে চাই ল'ব লাগে তাৰ পিছত এখন নিৰ এক্সৰে কৰাব লাগে যদি আপোনালোকৰ অবেসিটিৰ কাৰণে বা ওজনৰ কাৰণে এটো প্ৰবলেম পাই আছে তেনেহলে আপোনালোকে ওয়েট লস কৰিলে সাধাৰণতে কি হয় সমস্যাটো সমাধান হৈ যায় কিন্তু যদি আপোনালোকৰ অবেসিটি নাই তেনেহলে এই আগতে যে মই কলো যিকেইটা বেমাৰ তাৰ ভিতৰত যিকোনো এটা বেমাৰৰ কাৰণে আপোনালোকৰ এই সমস্যাটো হ'ব পাৰে আৰু যেতিয়ালৈকে আপোনালোকে প্ৰপাৰ ডায়াগনচিছ কৰি ইয়াৰ চিকিৎসা নকৰিব তেতিয়ালৈকে আপোনালোকে পেইন কিলাৰ খাই বা কেলছিয়ামৰ টেবলেট খাই বা ফিজিঅথেৰাপি লৈ ইয়াৰ পৰা খন্তেকীয়া আৰামহে পাব ইয়াৰ স্থায়ী সমাধান আপোনালোকে কেতিয়াও উলিয়াব নোৱাৰিব এতিয়া হল এই সমস্যাকেইটা দূৰ কৰিবৰ কাৰণে আমি কি হোমিওপ্যাথিক মেডিসিন ব্যৱহাৰ কৰো ফাৰ্স্ট হল হোমিওপ্যাথিক ট্ৰিটমেন্ট সদায় কনস্টিটিউশনালি ইন্ডিভিজুৱেলাইজ পেশেন্টৰ ক্ষেত্ৰত বেলেগ বেলেগ মেডিসিন দিয়া হয় কিন্তু দুটা কমন মেডিসিন আছে যি দুটা মেডিসিনে আপোনালোকৰ বেছিভাগ ৰোগীৰ লক্ষণকেইটা কভাৰ কৰে এই দুটা মেডিসিন আপোনালোকে নিজৰ ফালৰ পৰাও কেইদিনমান ব্যৱহাৰ কৰি চাব পাৰে আৰু বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে ভাল ৰেসপন্স দিয়ে প্ৰথম মেডিসিনটো হৈছে ফৰ্মিকা ৰুফা 30 আৰু সেকেন্ড মেডিসিনটো হৈছে আপোনাৰ এচিডাম বেনজয়িকাম 200 এই মেডিসিন দুটা
হোমিওপেথিক সেই গ্ল'বিউলছত বনাই দিয়া হয় আৰু তাৰে 6টাকে গ্ল'বিউলছ দিনত 2বাৰ 15 দিনলৈকে কণ্টিনিউ কৰিব দিয়া হয় আপোনালোকে 15 দিন ব্যৱহাৰ কৰি চাব যদি ৰেছপন্স কৰে তেনেহ'লে আপোনালোকে মেডিচিনটো আৰু 15 দিন কণ্টিনিউ কৰিব কিন্তু যদি 15 দিনত একো ৰেছপন্স নকৰে তেনেহ'লে আপোনালোকে সদায় এজন কোৱালিফাইড BHMS ডক্টৰৰ সৈতে পৰামৰ্শ কৰিহে চিকিৎসা কৰিব আপোনালোকে যদি মোৰ পৰা চিকিৎসা ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীনত দিয়া নম্বৰটোত কল কৰি আপোনালোকে মোৰ চেম্বাৰটো ইয়াৰ চিকিৎসাৰ কাৰণে আহিব পাৰে আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে তেনেহ'লে আপোনালোকে কমেণ্টত লিখিব মই উত্তৰ দিবলৈ চেষ্টা কৰিম ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক আৰু শ্বেয়াৰ কৰিব মোৰ পেজটো বা মোৰ চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে এইটো লাইক আৰু ছাবস্ক্ৰাইব কৰি থৈ দিব